শুনি মুধ বৰ উল্লাসিল জীৱ শিহৰি শৰীৰ হবে লুম ভৰিল থিয় প্ৰেম উপজিয়া জৰৈ লুতক বুম্বালে হা কৃষ্ণ কৃষ্ণ ৰৰি পৰিলা নিধালে কৃষ্ণ চৰণৰ পৰা তেজ ওলাই আছে কৃষ্ণ ইশৰ ইশৰ হাঁহি আছে উদ্ধৱে সেই দৃশ্য দেখি তেওঁ গোটেই দেহৰ লোমবিলাক থিয় হৈ গ'ল এনেকুৱা লাগিছে যেন উদ্ধৱৰ ভৰিতহে খৰটো লাগিলে আমি পাৰিমনে সেইটো অনুভৱ কৰিব হা গোসাঁই চৰণত খৰ লাগিছে উদ্ধৱ বেদনাত কাতৰ হৈ চব ফটাইছে যে মোৰ পানৰ গোসাঁইজনৰ এই অৱস্থা কিয় হ'ল আৰু কি কৰিছে ভগৱান কৃষ্ণৰ চৰণত ধৰি হুক হুককে কান্দিছে তেওঁ হে ৰাম দুয়ো হাতে ধৰি দুই অৰুণ চৰণ তাতে মাথা থাপি থয়া কৰন্ত কন্নন দুখন হাতেৰে ভগৱন্ত প্ৰভুৰ দুখন চৰণত তেওঁ স্পৰ্শ কৰিলে আৰু কি কৰিলে তাতে তেওঁ মাথাটো থৈ হুক হুককে কান্দিছে গতিকে উদ্ধৱৰ সমান কৃষ্ণ প্ৰেম কেতিয়াও কাৰো হ'ব নোৱাৰে এই কৃষ্ণৰ প্ৰতি ৰহস্যময় ভকতিৰ প্ৰেম আমাৰ হৃদয়ত তাতে জাগ্ৰত হয় একাদশ স্কন্ধৰ এই কথাই আমাৰ জীৱটোক উদ্ধাৰ কৰিবৰ কাৰণে এই ভাগৱতৰ ৰহস্য তত্ত্বৰ কথাখিনি আমাক দিছে আমি যাতে য'তেই নাথাকো কিয় ভগৱন্ত কৃষ্ণৰ দুখনি চৰণ আমি মন ভাৱ আৰু চিন্তনেৰে সৈতে আমি দুইখন হাতেৰে তেওঁৰ চৰণ স্পৰ্শ কৰি আমি যাতে কান্দি কান্দি ক'ব পাৰো হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ যিদৰে উদ্ধৱে স্মৰণ কৰিছে সেইদৰে যাতে আমি কৃষ্ণক স্মৰণ কৰো সপ্ৰেম ভকতি ভাৱে এ ৰাম মুকতে যি যাহা ঐ বাপ জগন্নাথ তুমি অবিহনে ভৈলো আজি সে অনাথ এৰিলো মোহজত পুত্ৰ পৰিবাৰ এই চৰণক মাত্ৰ কৰিলো হুঁসাৰ উদ্ধৱ সংসাৰী নহয় আকৌ জীৱটো সংসাৰী যে সেইটোকে কৈছে পুত্ৰ মানে কি পুত্ৰ মানে হল মোহ ভাৰ্যা মানে হল মায়া পুত্ৰ মানে মোহ ভাৰ্যা মানে মায়া সেইটো কাৰণে পুত্ৰ পৰিবাৰৰ হবেহে অসাৰ হয়নে এই মোহটো অসাৰ সেই মায়াটো অসাৰ সাৰটো কি মোহ আৰু মায়াৰ মালিকজন মালিক কোন মালিক হল কৃষ্ণ হে ৰাম আকো হেৰুৱাইলো আবে কিনো মন্দ ভাগি হে মোক কাক দিয়া নাথ যাহা কৈক লাগি হেৰা মোৰ মালিক হেৰা মোৰ নাথ হেৰা মোৰ স্বামী মোক তুমি কাৰ হাতত গতাই এনেকে যাব বিচাৰিছা ডাঙৰ কথা কৃষ্ণৰ পৰা জীৱনত একো ভিক্ষা কৰা নাই কিন্তু অন্তিম ভিক্ষাটো কৰিছে বোলে কি তুমি মোক অনাথ নকৰিবা তুমি মোক পিতৃশূন্য মাতৃশূন্য নকৰিবা বোলে কি তুমি মোৰ পিতা মাতা তুমি মোৰ স্বামী আৰু মোৰ স্বামীয়ে যদি গুচি যোৱা তেতিয়াহ'লে মই আশ্ৰয় ক'ত লৈ থাকিম মোৰতো আশ্ৰয় নাথাকিব থাকিবলৈ হে ৰাম
ও দেৱৰো দেৱতা তুমি ঈশ্বৰ সাক্ষাৎ এ তথাপিতো নাথ মোক হে মাতা মন্ত্ৰণাত তুমি দেৱতাসকলৰো দেৱতা তুমি নাথৰো নাথ কিন্তু হে কৃষ্ণ তোমাৰ মোৰ প্ৰতি কিমান ভাল পোৱা আৰু প্ৰেম তোমাক মনৰ সান্তনা আৰু মন্ত্ৰণা দিবৰ কাৰণে তুমি মোক মাতা এ তোজো আগে কমন ধৰ্মময়ী পাপী এ উবাসখী বুলি মাতা এ সম্বোধি তথাপি কি বুলি কৈছে যে মই তুমি জগতৰ পবিত্ৰ পৰম পবিত্ৰ ঈশ্বৰ ভগৱান আৰু তোমাৰ ওচৰত মই মহাপাপী উদ্ধৱে নিজকে কি বুলি কৈছে মই মহাপাপী তুমি পাপ হৰণ কৰোতা তুমি পৰমাত্মা পৰম পবিত্ৰ আৰু পুণ্য ইমান পুণ্যমান তুমি হোৱা সত্ত্বেও পুণ্যৰ গৰাকী হোৱা সত্ত্বেও এই মহাপাপীজনক তুমি বান্ধৱ বুলি মাতা কিয় আক্ষেপ কৰিছে তোমাৰতো বান্ধৱ হোৱাৰ মোৰ যোগ্যতা নাই তুমি গোটেই জগতৰে নাথ আৰু তুমি এই পাপীজনকো কি বুলি মাতা বান্ধৱ বুলি মাতা হে ৰাম এ অন্তে সপুৰত থাকো পিন্ধো বস্ত্ৰচাৰ এ ৰহস্য কথা কমুত হে নকহিলাৰ হয় ইসব তোমাৰ গুণ সুমৰি সুমৰি হয় ৰাখি আছো পান কিয় এই ধূপ জ্বলাইছে যে হে বু নাযাও মৰি ও বমাৰুজনক হুয়া হে দেৱতু উত্তম হে মুক বোলা নাহি কবান হে ধব তুমি সং উদ্ধৱে কান্দিছে হুকে কান্দি কান্দি কৈছে বোলে কি তুমি ব্ৰহ্মা শিৱ ইন্দ্ৰ এই দেৱতাবিলাকৰো তুমি উপাসনীয় ভগৱান মই উদ্ধৱনো তোমাৰ ওচৰত কোন তুমি দেৱতো উত্তম কিন্তু তোমাৰ কিমান কৃপা তুমি মোক কি বুলি কোৱা হে উদ্ধৱ তোমাৰ সমান উত্তম বান্ধৱ মোৰ কোনো নাই উদ্ধৱে কৈছে কৃষ্ণ সমস্ত দেৱতাই তোমাক উপাসনা কৰে তোমাৰ চৰণৰ আশীৰ্বাদ দীক্ষা কৰে আৰু তুমি চোৱা তোমাৰ কিমান প্ৰেম মোৰ প্ৰতি তুমি মোক হাঁহি হাঁহি কোৱা হে উদ্ধৱ তুমি মোৰ প্ৰাণৰ বান্ধৱ তোমাৰ সমান বান্ধৱ মোৰ কোনো নাই এ নেদেখিব দুনাই হেন গুণৱন্ত স্বামী অ আজি সে গুচিল চক্ষু হে অন্ধ ভইলো আমি তোমাৰ সমান বেছি গুণৰ গৰাকী কোনো নাই কিন্তু হে প্ৰাণৰ বান্ধৱ হে কৃষ্ণ মই আজিৰ পৰা অন্ধ হলো আৰু বোলে কিয় যি দুটা চকুৰে তোমাক দেখিছিলো সেই দুটা চকুৰে তোমাক দেখা নাপাম তোমাক নেদেখাকে থকা আৰু অন্ধ হৈ থকাৰ মাজত মোৰ পাৰ্থক্য কি আছে উদ্ধৱে এ চামৰে ধূলি বোকাক শীতল শয্যা অকাৰ পদ পংকজক এ জান্তি বুনিদ্ৰা উদ্ধৱে ৰাতি শুই থাকোতেও গোসাঁই অৰুণ চৰণ দুখন সেৱা কৰি থাকে ভগৱান কৃষ্ণ তেওঁৰ লগতে থাকে লগত থকা সত্ত্বেও নিদ্ৰাটো সাৰ পাই কৃষ্ণ কৃষ্ণ বুলি চৰণত খামুচি ধৰে আৰু কৃষ্ণই তেওঁৰ শয্যাৰ পৰা হাঁহি হাঁহি কয় উদ্ধৱ মই তাত নাই ইয়াতহে আছো গতিকে উদ্ধৱৰ যিটো কৃষ্ণ প্ৰেম নিজৰ শয্যাত শুই থাকোতেও
ভগৱান কৃষ্ণৰ অৰুণ চৰণত ধৰি হে কৃষ্ণ তুমি মোক ক্ষমা কৰিবা মইনো তোমাৰ ক'ত পানৰ বান্ধৱ হ'ব পাৰিম তুমি মোক তোমাৰ সেৱক কৰি লোৱা মই তোমাৰ চৰণত ধৰিছো আৰু কৃষ্ণই আঁতৰৰ পৰা সজ্জাৰ পৰা মাত দিয়ে কি বুলি হেৰা উদ্ধৱ মই তাত নাই মই ইয়াতহে আছো তুমি মই বুলি সপোনতে ভ্ৰম বকিছা উদ্ধৱক কয় কৃষ্ণই গতিকে উদ্ধৱে শয়নতো কৃষ্ণ কথাই ভাবি থাকে এই কাক সেৱা কৰি আখ পিবুৱা বেদিন ঈশ্বৰে বঞ্চিত ভইলো কিনো ভাগ্যহীন জানিলো পাতকি মুত পৰে আউৰ নাই ইটো চিন্তামণি হাতে হেৰুৱাইলো পাই পুজিবে নাপাইলো চৰণ চিৰকাল হা বিধি কিনো মোৰ অভাগ্য কপাল ধ্ৰজ ব্ৰজ পংকজ অংকুশে অলংকিত খাৰ কাৰ খোজ নিৰেখিবু থাকিবু পৃথিৱীত উদ্ধৱে কৃষ্ণ যদি নাথাকে কৃষ্ণই যে তাত খোজ কাঢ়ি থয় কৃষ্ণৰ চৰণবিলাক চাই থাকে কৃষ্ণৰ চৰণৰ চিহ্নবিলাক কৃষ্ণই য'ত অৱস্থান কৰে তাত থাকি যায় কিন্তু বৰ তত্ত্বগত কথা কেৱল ভকতেহে দেখে অভকতে নেদেখে ধ্ৰজ ব্ৰজ জব অংকুশ আৰু পদ্ম কৃষ্ণই য'ত চৰণ থয় সেই চিহ্নকেইটা তাত পৰি থাকে গুৰুসকলেও তেনেকে বিচাৰি আছিলে এতিয়া সেই চিহ্ন আকৌ উদ্ধৱে কেনেকে দেখিবলৈ পালে আগতে দেখা নাছিলে এটা বিশেষ সময়ৰ পাছৰ পৰাহে সেইকেইটা দেখিবলৈ লৈছে গোপীৰ খবৰ লোৱাৰ পাছতে দেখিছে দশম স্কন্ধত গোপী উদ্ধৱ সংবাদ আছে গোসাঁয়ে কি কৰিলে গোসাঁয়ে ক'লে যে মোৰ প্ৰাণৰ গোপীসকলৰ এটা খবৰ লৈ আহিব লাগিছিলে উদ্ধৱক গোপীসকলৰ খবৰ ল'বলৈ পঠাইছে উদ্ধৱে কৈছে তুমি অন্তৰ্যামী হৰি আকৌ তোমাক খবৰ দিব লাগেনে বোলে তুমি নুবুজিবা বোলে কি নুবুজিবা যে গোপীসকলে মোক কিমান ভাল পায় এতিয়া উদ্ধৱে মনতে ভাবিছে যে মোতকেও ভাল পায়নে মোতকেও বেছি ভাল পায়নে কৃষ্ণ মই কৃষ্ণক নেদেখিলে থাকিবই নোৱাৰো তেতিয়া কৃষ্ণ ভগৱানে ক'লে যে তুমি মইতো এতিয়া মথুৰা এৰি যাব নোৱাৰো মোক অকুৰ খুৰা ইয়ালৈ আনিলে মোক গোপীসকলে বৰ কষ্ট পাইছে মোক নেদেখি উদ্ধৱ আৰু কৃষ্ণৰ এটা বৰ বিশেষত্ব আছে উদ্ধৱ দেখিবলৈ কৃষ্ণ দেখিবলৈ যেনেকুৱা উদ্ধৱো দেখিবলৈ তেনেকুৱা অকণমান পাৰ্থক্য আছে পাৰ্থক্যটো কি সেইখন ৰহস্য পাৰ্থক্য সেই পাৰ্থক্যকণেই হ'ল ৰহস্য উদ্ধৱৰ উঠ দুটা শুকাই গৈছে কৃষ্ণৰ চৰণত ধৰি সেৱা কৰিছে হে গোসাঁই গোপীৰ খবৰ ল'বলৈ যাওঁ কিন্তু তোমাক নেদেখাকে মই কেনেকে থাকিম তেওঁলোকৰ খবৰ ল'বলৈ যাওঁ যদি মই তোমাৰ পৰা বিমুখ হ'ব লাগিব ব'লা আমি দুইজন যাওঁ কৃষ্ণই কৈছে মই যাব নোৱাৰিম তুমি খবৰ ল'লেই বহুত মোৰ কাৰণে আনন্দ হ'ব উদ্ধৱে কৃষ্ণক 7 বাৰমান প্ৰদক্ষিণ কৰিছে হে গোসাঁই তোমাৰ মায়া মই একো বুজি নাপাওঁ তোমাৰ মহিমা মই একো ধৰিব নোৱাৰো তুমি কোৱা মই তোমাৰ প্ৰাণৰ বান্ধৱ আকৌ কৈছা যে তোমাতকৈও বেছি প্ৰিয় মোৰ সেই গোপীসকল তেওঁলোকৰ খবৰ ল'বলৈ মই কি বুলি যাওঁ যদি তুমি নোযোৱাৰ কাৰণে আকৌ মোক খং কৰে
তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে তোমাক কেতিয়াও খং নকৰে কিয় জানা বোলে কিয় তুমি মোৰ বাতৰি নিবাগে যে নন্দৰ গৃহৰ সন্মুখত ৰথখন দেখি গোপীসকলে ভাবিলে আমাৰ কৃষ্ণ আহি গ'ল সেইখন ৰথত কৃষ্ণ যোৱা নাই কোন গৈছে উদ্ধৱ গৈছে এই ৰহস্য তত্ত্ব কথাখিনি বুজিবলৈ দশম স্কন্ধত গোপী উদ্ধৱ সংবাদ দি গৈছে গোপীৰ লগত যদি উদ্ধৱৰ সংবাদ নহয় ভগৱান কৃষ্ণৰ পদৰ পঞ্চচিহ্ন উদ্ধৱ মহন্তই কোনোদিন নেদেখিব কোনে দেখাব লাগিব ভকতে দেখাব লাগিব ভগৱানৰ পদৰ চিহ্ন ভগৱানৰ পদৰ চিহ্ন ভগৱানে কেতিয়াও দৰ্শন দেখুৱাই নিদিয়ে ভগৱানৰ পদৰ চিহ্ন সদায় কোনে দেখুৱাই দিয়ে ভকতে দেখুৱাই দিয়ে যদি ভগৱানৰ পদৰ চিহ্নটোৱে নেদেখে উদ্ধৱে কৃষ্ণক পাব জানো নাপায় তেতিয়া বৃন্দাবনৰ এই গোপীসকলৰ গোকুলৰ গোপীসকলৰ খবৰ ল'বলৈ যেতিয়া গ'ল উদ্ধৱক বেৰি ধৰিছে গোপীসকলে যে আমাৰ প্ৰাণৰ কৃষ্ণৰ কথা কোৱাচোন কৃষ্ণ কেনে আছে কৃষ্ণ কেতিয়া আহিব কৃষ্ণ কৃষ্ণ বুলি বহুত গোপী অচেতন হৈ তাতে পৰি গ'ল মাতে নোলোৱা হৈ গ'ল ঢলি ঢলি পৰি গ'ল কৃষ্ণ কৃষ্ণ বুলি উদ্ধৱৰ তেতিয়াহে চেতনা গাৰ নোমবিলাক থিয় হৈ গৈছে মই কৃষ্ণৰ কাৰণে অচেতন হৈ যাব পৰা নাই এওঁলোক কি হৈ গ'ল কৃষ্ণ 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 বুলি কৃষ্ণ কেতিয়া আহিব বুলি এওঁলোক বিহ্বল হৈ কাতৰ হৈ এই ভূমিত অচেতন হৈ পৰি গৈছে কোনোজনী গোপীৰ মূৰত পানী দিব লগা হৈছে উদ্ধৱ মহন্তই আশ্বাস দি কৈছে মই কি বিপদত পৰিলো কৃষ্ণক খবৰ দিবলৈহে পঠাইছিলে মই যেতিয়া কৃষ্ণক এইবোৰ কথা কেনেকে কমগে তোমালোকে যে কৃষ্ণৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ এনেকে বাট চাই আছা মইতো নাজানো কিন্তু সেই গোপীসকল তোমালোকৰ প্ৰাণৰ কৃষ্ণই কিন্তু কেৱল তোমালোকৰ কথাই মোক কৈ থাকে যে মই ইয়াত আছো হয় এই উদ্ধৱ গোকুলৰ গোপীসকলে মনত বৰ কষ্ট পাই আছে এবাৰ যদি মই তেওঁলোকক চাই আহিব পাৰিলোহেঁতেন মই বহুত আনন্দৰ ভাগ পালোহেঁতেন তেওঁলোক অত্যন্ত বিৰহ দুখ কষ্ট আৰু বেদনাত কি হৈ আছে অধীৰ হৈ আছে এতিয়া উদ্ধৱে ক'লে আৰু যে হে গোপীসকল তোমালোকে চিন্তা নকৰিবা বোলে কি তোমালোকৰ কৃষ্ণ ঘূৰি আহিব এই অচেতন হৈ যিসকল গৈছিলে সকলো তজবজীয়া হৈ লগে লগে হে কৃষ্ণ বুলি পুনৰ আকৌ সজীৱ হৈ গ'ল কৈছে এতিয়াই কিন্তু নাহে কি হ'ব অহাত পলম হ'ব তেতিয়া উদ্ধৱ মহন্তক গোপীসকলে কয় কৃষ্ণ আমাৰ ওচৰলৈ যদি ইয়াতকৈ পলমকে আহে তেতিয়াহ'লে তাৰ পৰিণতি কি হ'ব বোলা হেৰা কৃষ্ণৰ বান্ধৱ হে কৃষ্ণ সখা উদ্ধৱ আমাৰ কৃষ্ণই আমাৰ লগত বৃন্দাবনত য'ত আনন্দৰে ক্ৰিয়া কৰিছিল আমাক সংগ দিছিল আমি সেই বৃন্দাবন ধামলৈ যাওঁ বোলা কৃষ্ণক তাত বিচাৰিম ক'ত বিচাৰিব বৃন্দাবনত বিচাৰিব উদ্ধৱে ভাবিলে গোপীসকল পাগল হ'ল কৃষ্ণ আছে মথুৰাত বিচাৰিবলৈ গৈছে বৃন্দাবনত উদ্ধৱ মহন্তই কিনো ঘটে কিনো হয় কাৰণ খবৰ ল'বলৈহে পঠাইছে তেওঁতো একো সিদ্ধান্ত দিব নোৱাৰে যিখিনি গোপীয়ে কৰিছে সেইখিনি ক'বগে লাগিব কৃষ্ণ গোপীসকলে হে কৃষ্ণ হে ৰাম তুমি আমাৰ লগত ইয়াতেইতো আনন্দৰ নৃত্য কৰিছিলা খেলা কৰিছিলা ইয়াতেই তুমি আমাৰ লগত লুকা ভাকু খেলিছিলা ইয়াতেই তুমি মোহন বাঁহী বজাই তোমাৰ নাম গাই গাই তোমাৰ গুণ গাই গাই আমি তোমাৰ আনন্দত ইয়াতে অধীৰ হৈছিলো কিন্তু হে কৃষ্ণ কিয় তুমি আমাক এতিয়া ইয়াত দেখা দিয়া নাই কৃষ্ণক
দেখা দিয়া নাই বুলি গোপীসকলে কান্দিছে উদ্ধৱে হাঁহিছে বোলে এৰা কৃষ্ণ খবৰ ল'বলৈ পঠাইছে তেওঁ ইয়ালৈ নাহে এতিয়া অলপ দিন পলমকে আহিব তেওঁ উদ্ধৱক গোপীসকলে কৈছে চাই লোৱা আমি আমাৰ কৃষ্ণক আজি দেখা পাবই লাগিব কি কৰিলে পিৰিখৰ পাতবিলাকত গোপীয়ে স্পৰ্শ কৰি কৰি ক'বলৈ ধৰিলে হে বেৰি তোমালোক কৃষ্ণৰ শক্তিৰে চৈতন্য হৈ ইয়াত সাক্ষী হৈ আছা আমাৰ কৃষ্ণই আমাক ইয়াতে আনন্দ দিছিলে তোমালোকেতো চাই আছিলা এই বুলি কোৱাৰ লগে লগে ময়ূৰ পক্ষীবিলাক আহি গ'ল ময়ূৰ পক্ষীবিলাকৰ গাত হাত ফুৰাই ফুৰাই গোপীসকলে ক'বলৈ লৈছে হেৰা অৰণ্যৰ ময়ূৰ তোমালোকেওতো চাই আছিলা কৃষ্ণই আমাৰ লগত ইয়াত আনন্দৰ নৃত্য কৰিছিল হৰিণাবিলাক গোপীসকলৰ কাষলৈ চাপি আহিলে কৃষ্ণ কৃষ্ণ ধ্বনি শুনি সমস্ত পক্ষী আৰু জন্তুবিলাক আহি গোপীসকলৰ গাত শুঙি শুঙি চাবলৈ ধৰিলে কি পাইছে জীৱবিলাকে কৃষ্ণৰ চন্দন তুলসীৰ গন্ধ পাইছে উদ্ধৱে হাঁহি হাঁহি কৈছে হেৰা কৃষ্ণটো এতিয়াও ইয়ালৈ অহা নাই তোমালোকে কি কৰিছা এইবোৰ সমস্ত গোপী যমুনাৰ কাষলৈ গৈ যমুনাৰ জলক স্পৰ্শ কৰি হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ এই যমুনাৰ জলতেইতো আমি ইয়াত স্নান কৰিছিলো আৰু তোমাৰ নাম লৈ লৈ আমি ইয়াতে এইটো কাত্যায়নী বতৰ স্নানো কৰিছিলো তুমিতো তেতিয়া আমাক দেখা দিছিলা বস্ত্ৰ হৰণ কৰি আজি তুমি ক'ত গ'লা তেতিয়া সকলো গোপীয়ে যেতিয়া কৃষ্ণক নেদেখিলে কৃষ্ণ মূৰ্তিমন্ত নহল সেই গোপীসকল কি কৰিলে যোগময় সাধনাত কৃষ্ণ নাম জপ কৰি কৰি সকলো পদ্মাসনত বহি গ'ল উদ্ধৱে হাঁহি হাঁহি চাই আছে এই গোপীসকল পাগল হ'ল ইয়াকে চাবলৈ মোক কৃষ্ণই পঠাইছিলে আৰু তাৰ পাছত কি হ'ল গোপীসকলে ক'লে পাই গ'লো পাই গ'লো পাই গ'লো দেখি গ'লো পাই গ'লো দেখি গ'লো বোলে কি আমাৰ কৃষ্ণৰ পদচিহ্ন বালিত দি দেখিছে চাই লোৱা কি হৈ গ'ল যেতিয়া কৃষ্ণৰ নাম লৈ কৃষ্ণক যেতিয়া স্মৰণ কৰি দিলে কৃষ্ণক দেখা নাই বালিত দেখিছে পঞ্চচিহ্নযুক্ত ভগৱান কৃষ্ণৰ পদচিহ্ন এই ভগৱান কৃষ্ণৰ পদৰ চিহ্ন যেতিয়া গোপীয়ে দেখিলে গোপীয়ে সেই পদৰ চিহ্নৰ বালি হাতত ল'লে আৰু বক্ষত দি পেলাই ক'লে হে কৃষ্ণ এতিয়াও যদি তুমি দেখা নিদিয়া আমি এতিয়া প্ৰাণ ত্যাগ কৰিম উদ্ধৱে ভাবিলে মই ডাঙৰ বিপদত পৰিলো এই গোপীয়ে কৃষ্ণ কৃষ্ণ বুলি কৈ মূৰ্ছা গৈছিলে আৰু এতিয়া বক্ষত এই গোসাঁই পদচিহ্নৰ ধূলি লৈ তুমি দেখা নিদিলে আমি এটা প্ৰাণ ত্যাগ কৰিম বুলি যদি কৈছে তেতিয়াহ'লে এতিয়া কি অঘটন ঘটিব উদ্ধৱেও কৃষ্ণক হৃদয়েৰে স্তুতি কৰিলে হে কৃষ্ণ তুমি আৰু জগতত এনেকুৱা ধৰণৰ অঘটনৰ মোক সাক্ষীৰ ভাগ হ'বলৈ নিদিবা তুমি ঈশ্বৰে গোপীসকলৰ মনৰ কামনা পূৰ্ণ কৰি দিয়া কি হৈ গ'ল সহস্ৰ গোপীৰ হাতত সহস্ৰ কৃষ্ণই ধৰিলে সহস্ৰ কৃষ্ণই গোপীৰ হাতত ধৰি ধৰি ৰামকৃষ্ণ নামৰ ধ্বনিৰে বৃন্দাবনত নৃত্য কৰিবলৈ ধৰিলে উদ্ধৱ মহন্তই হুক হুককে কান্দি কান্দি ক'লে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ মই তোমাক উপাসনা কৰিব আজিলৈকে জনা নাই মই তোমাক কেনেকে ভজিব লাগে সেই শিক্ষা মই আজিলৈকে লোৱা নাই মই তোমাৰ পৰা তোমাক ভজিবৰ মই কি শিক্ষা ল'ম তুমি এইটো কাৰণেই মোক বৃন্দাবনৰ গোপীৰ খবৰ ল'বলৈ পঠাইছিল যি খবৰত তোমাক দেখা পাম তোমাৰ স্পৰ্শ পাম তোমাক ভজিবলৈ যি আনন্দময় অন্তৰংগা ভকতিৰ পথ আছে এই ভকতিৰ মই ৰাস্তাটো দেখিম তুমি এই পথটো দেখুৱাবলৈ তুমি মোক গোপীৰ খবৰ ল'বলৈ পঠাইছিলা ধন্য মোৰ গোসাঁই ধন্য মোৰ স্বামী তুমি ভগৱান মই এইটো জানিছিলো কিন্তু এই গোপীসকল তোমাৰো পূজনীয় তেতিয়া কি কৰিলে সমস্ত গোপীয়ে যেতিয়া কৃষ্ণৰ লগত নৃত্য কৰি আনন্দ প্ৰকাশ কৰিলে
আৰু শেষত যেতিয়া হা কৃষ্ণ হা কৃষ্ণ হা কৃষ্ণ বুলি সকলো গোপী আকৌ মাটিত ঢলি পৰিলে তেতিয়া উদ্ধৱে কৈছে গোসাঁই তোমাৰ গোপীৰ খবৰ মই আজি পাই গলো তেতিয়া গোপীসকলক কৈছে যে হে কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হে গোপীসক গোসাঁয়ে মোক তোমালোকৰ খবৰ নিবলৈ পঠাইছিলে মই তোমালোকৰ খবৰ নিবৰ কাৰণে যোগ্য নহয় মই অধম মই মোহমতী তোমালোকে মথুৰাত থকা আমাৰ কৃষ্ণক ইয়াত প্ৰত্যক্ষ কৰাই হাতত ধৰি নৃত্য কৰি দেখুৱাই দিলা মই এতিয়াও বুজি নাপালো কৃষ্ণ যে সৰ্বত্ৰ বিৰাজমান কৃষ্ণ যে সকলোতে আছে বৃন্দাবনৰ বিৰিখত এই হৰিণাৰ মাজত এই ময়ূৰ পক্ষীৰ লগত এই কালিন্দীৰ জলতো যে ভগৱান কৃষ্ণ বাস কৰি আছে তোমালোকে কৃষ্ণ নাম লৈ লৈ তোমালোকে মোক শিক্ষা দিছিলা আৰু কৃষ্ণ কেৱল মথুৰাত আছে বুলি মই মোহ হৈ ভাবিছিলো এই বৃন্দাবনৰ ধূলিৰ মাজত কৃষ্ণৰ পদচিহ্ন তোমালোকে দৰ্শন কৰি কৃষ্ণৰ পদৰ চিহ্নৰ দ্বাৰা স্বয়ং কৃষ্ণক তোমালোকে ইয়ালৈ নমাই দিলা এই দিব্য দৃশ্যৰ মই সদায় সাক্ষী হৈ থাকিলো তেতিয়া কি কৰিলে যে হে গোপীসক তোমালোকে এতিয়া মোক তোমালোকৰ প্ৰসাদ দিয়া কি দিবলৈ ক'লে তোমালোকৰ প্ৰসাদ দিয়া বোলে কি মই মোৰ গোসাঁইলৈ নিব লাগিব তে কি দিলে ক'ত দিম হাত পাতা তেওঁ উদ্ধৱে কৈছে তোমালোকৰ প্ৰসাদ মই হাতত ল'ব নোৱাৰো ক'ত ল'ব লাগিব মোৰ শিৰত ল'ব লাগিব মস্তকত ল'ব লাগিব তেওঁ উদ্ধৱে কি ল'লে গোপীৰ চৰণৰ ধূলি ল'লে গোপীৰ চৰণৰ ধূলি উদ্ধৱে শিৰত ল'লে আৰু ক'লে হে প্ৰাণৰ বান্ধৱ হে কৃষ্ণ তোমালে মই খবৰ লোৱাই নহয় তোমাৰ প্ৰাণৰ গোপীৰ মই প্ৰসাদ শিৰত ল'লো সেইজন উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই খন্তেক সময়ৰ কাৰণেও এৰিব নোৱাৰে কিয় এৰিব নোৱাৰে সৰ্বত্ৰ বিৰাজমান কৃষ্ণ সকলোৰে লগত কেনেকে ভৰ্তি আছে এই কথা গোপীসকলৰ দ্বাৰা জানিলে গতিকে গোপী কৃষ্ণৰ যি প্ৰেম এই প্ৰেম নিষ্কাম আৰু উদ্ধৱ মহন্ত এই নিষ্কাম প্ৰেমৰ সাক্ষী তাকে বুজালে এতিয়া সেইজন ভগৱান কৃষ্ণৰ গুণ গাই গাই উদ্ধৱ মহন্তই কান্দিছে যে তুমি মোক বুজালা যে তোমাৰ ভকতৰ সং নললে তোমাৰ ভকতৰ চৰণ সেৱা নকৰিলে তুমি কেতিয়াও সন্তুষ্ট নোহোৱা এই কথাটো তুমি মোক শিকালা কিহৰ দ্বাৰা গোপী উদ্ধৱ সংবাদৰ একাদশ স্কন্ধ ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়তো সংগ দিছে কাক উদ্ধৱ মহন্তকে কেৱল তেওঁ সংগ দিছে হে ৰাম হে নখহে হৃদয় সুকে হে প্ৰাণ যাই ফুটি হে পাৰন্ত সন্তাপে পিঠি হে বিতে লুটা লুটি হা কৃষ্ণ কৃষ্ণ বুলি কতো দেন্ত উকি তমুময় দেখি কতো এথাকন্ত নিচুকি এ কানন্ত উধমে গুণ বৰ্ণাই বৰ্ণাই এ অসন্তোষে কেশৱে সন্ত চাই চাই এ ভকতৰ দুখত কুল বনমালী এ চাৰি হাত মেলি তুলি লন্ত আকুৱালি কৃষ্ণ দুই ভুজাই আছিলে এই উদ্ধৱে যেতিয়া কান্দিলে উদ্ধৱে যেতিয়া দুই হাতেৰে কৃষ্ণৰ চৰণ চুই তাত মস্তক ৰাখি যেতিয়া সেৱা কৰিলে গোসাঁই চতুৰ্ভুজ ৰূপলৈ আহি গল কি হল চাৰিখন হাতেৰে উদ্ধৱক সাবতি ধৰিছে কৃষ্ণ এ মহাস্নেহে ধৰি উদ্ধৱক গলে বান্ধি
এ আসিলন্ত কৃষ্ণে কতো এখনে মনে কান্দি কৃষ্ণ সদায় হাঁহি থাকে কৃষ্ণই কেতিয়াও নেকান্দে তেওঁৰ চকুৰে চকু পানী নোলায় কিন্তু সেইদিনাখন কৃষ্ণই মনেৰে কান্দিছে কিয় মনেৰে কান্দিছে কৃষ্ণ মনৰ মাজত লুকাই থাকে मन मना भवमद भुक्ता मदिउजी मामो नमस्कुरु मामो एवैश्यसियुक्ता बानम आत्मनम मत्परायण কৃষ্ণই মনেৰে কান্দে কিয় কৃষ্ণ মনৰ মাজত লুকাই থাকে কৃষ্ণক আমি দিবলৈ একো দ্ৰব্য নাই এটাই আছে কি আমাৰ মনটো আছে অৰ্জুনে কৈছে যে গোসাঁই কি দিম তোমাক তুমি মোক সকলো দিলা মোৰ হাতত দিবলৈ একো নাই তেতিয়া কৈছে মন মনা ভৱমদ ভুক্তা মদিউজি মাম নমস্কুৰু মোক তোমাৰ মনটো দিয়া তোমাৰ মনটো দিলে তোমাৰ প্ৰাণটো মুঠ অৰ্পিত হৈ যাব এই মন প্ৰাণ দুইটাৰে সৈতে তুমি কি কৰা মোক ভজা মোক উপাসনা কৰা মোক নমস্কাৰ কৰা আৰু মোক কি কৰা মোক স্তুতি কৰা কিয়বা মোক পাই যাবা মোক পালে আৰু একো পাবলৈ বাকী নাথাকে এ কমলে নত্তৰ নীৰ এ বহে সৰসৰি এ মুচিলা সখীৰ মুখ এ প্ৰীত বস্ত্ৰ ধৰি কমল নেত্ৰৰ পৰা উদ্ধৱক সাৱটি ধৰি কৃষ্ণৰ সৰসৰকে চকু পানী ববলৈ ল'লে অৰ্থাৎ উদ্ধৱৰ যিখিনি চকু পানী সেইখিনি কৃষ্ণৰে উদ্ধৱে নেজানে চকুৰ পানীটো কাৰ ভগৱান কৃষ্ণৰ বস্তু এ ৰাম বুলন্ত অনেক তাংক প্ৰবোধ মাধৱ এ হয়ু সন্মুখন আবে এ বান্ধৱ উদ্ধৱ এ পৰম বান্ধৱ তুমি ভৈলোকিত কিত এ পুৰিবু তোমাৰ বাবে এ মনৰ বাঞ্ছিত তোমাৰ মনৰ সকলো বাঞ্ছা আজি মই পূৰ কৰি থৈ যাম তুমি নেভাবিবা মই তোমাক এৰি থৈ অনাথ কৰি থৈ যাম বুলি তোমাৰ মনৰ বাঞ্ছা আজি পূৰ্ণ কৰি দিম বোলে কি মই পূৰ্ণ কাম হৰি তুমি জানিব বিচাৰা তুমি উদ্ধৱনো আগতে কোন আছিলা কিন্তু তুমি নাজানা তুমি আগৰ জন্মত কোন আছিলা মই তোমাক আজি কি কথা কৈ যাম কি বুলি ক'লে যে তুমি অষ্টবসুৰ এজন আছিলা বসু হয় তুমি কেৱল মোক বুজিছিলা মোক উপাসনা কৰিছিলা মোৰ চৰণ চিন্তা কৰিছিলা আৰু সেইটো কাৰণে এইবাৰ মই তোমাক মোৰ প্ৰাণৰ বান্ধৱ কৰি আনিলো আগৰ জন্মৰ সঞ্চিত পুণ্য উদ্ধৱৰ লগত লাগি আহিছে সেইটো কাৰণে প্ৰাণৰ বান্ধৱ হৈছে কৃষ্ণৰ হে ৰাম আছিলা বসু তুমি উপৰি জন্মত হে কৰিলা ভকতি মাত্ৰ হে মোৰ চৰণত হে তাৰ ফলে এই জন্মত আহিলৈ লালাক হে সুধি হব গতি জ্ঞান হে পৰম বৈৰাগ সেই জন্মত তুমি মোক নিষ্কাম ভাৱে মোৰ চৰণ ভজিছিলা সেইটো কাৰণে মোৰ তিনিটা সম্পত্তি তোমাক এবাৰ দিলো কি সম্পত্তি এটা মোৰ ঈশ্বৰ জ্ঞান দুই নম্বৰটো মোৰ ভকতি হয়নে আৰু তিন নম্বৰটো কি বৈৰাগ্য তোমাৰ একো বস্তুৰ প্ৰতি লোভ নাই মোহ নাই তুমি মোৰ চৰণৰ বাহিৰে মোৰ বাহিৰে তোমাৰ একো বস্তুতে তোমাৰ তৃষ্ণা নাই হইয়া তোমাৰ বৈৰাগ্য কি কাৰণে পাইছা মোৰ চৰণত ভুকুতি কৰাৰ কাৰণে পাইছা
গতিকে কৃষ্ণৰ চৰণ আমি কায় বাক্য মন সকলো তেওঁক অৰ্পণ কৰি আমি ভক্তিভাৱেৰে উপাসনা কৰিব লাগিব কৃষ্ণৰ ভকত আৰু বেলেগ ভকতৰ মাজত পাৰ্থক্য জলজট পটপট কৃষ্ণৰ ভকতে সদায় হাঁহি থাকে বেলেগ ভকতে হাঁহিব নোৱাৰে কৃষ্ণৰ ভকতৰ লগত কিয় সদায় হাঁহি থাকে কৃষ্ণৰ ভকতৰ লগত দুখ নাথাকে কৃষ্ণৰ ভকতে এইটো জানেই বোলে কি কৰ্তা মই নহয় মই কিয় দুখ কৰিম কৰ্তা কোন কৰ্তা মোৰ মালিক মালিকে যি কৰিছে সেয়াই আনন্দ গতিকে ইয়াত দুখ কৰিবলগীয়া একো নাই হে ৰাম এই শৰীৰতে তুমি লভিলা মুকুতি এ আউৰ খেদ কৰা তুমি এ কমন যুগুতি কৃষ্ণই কৈছে তোমাৰ মৃত্যু হয় নাই এই দেহাটো থাকোতে তুমি মুক্ত হৈ গলা উদ্ধৱক কৈছে আৰু কি লাগে তোমাৰ হয়নে ভগৱান কৃষ্ণই সমস্ত ভকতকে কৈছে বোলে মুখ ভজি জীৱনতে মুকুট হোৱা মৰাৰ পাছত মুক্তি লাভ কৰিবলৈ বাট চাই নাথাকিবা জীৱনতে মুক্তিৰ আনন্দটো ল'ব লাগিব জীৱনতে মুক্ত কোনজন যিজনৰ দিন নাই ৰাতি নাই সুখ নাই দুখ নাই কষ্ট নাই বিৰাগ নাই যিজন সদায় ঈশ্বৰৰ আনন্দিত অখণ্ডিত আনন্দ সেইজন জীৱনতে মুকুট সেইজনক এই সংসাৰৰ সুখ তাপ জৰা ব্যাধি একোৱে স্পৰ্শ কৰিব নোৱাৰে ভগৱান কৃষ্ণই বুজাই দিছে শিকাই দিছে বোলে কি উদ্ধৱৰ দৰে ভকতৰ সংগ লোৱা একান্ত ভকতৰ সংগ লোৱা বোলে কি এইটো মোৰ প্ৰথম কৃপা হে ৰাম এ বৈকুণ্ঠ পয়ান কৰো ঐ এৰি তোলোক ও হেন বেলা সখী আহি হে দেখিলা হামুক হেৰা উদ্ধৱ তোমাৰ কিমান ডাঙৰ ভাগ্য চোৱাচোন বোলে কি তোমাৰ অন্তিমত মোৰ নাম পাবা কিন্তু মোৰ অন্তিমত তুমি ভকতে মোক পালা ইয়াতকৈ আৰু কি লাগে গোটেই যদুকুলটোক আগতে পঠাই লৈছো তাৰ পাছত মই যাম যদুকুলৰ কোনো প্ৰজাই মোক নাপালে কিন্তু হে উদ্ধৱ মোৰ বৈকুণ্ঠ পয়ান হ'ব তাৰ আগত তুমি মোক পাইছা আৰু কি পাবলৈ বাকী থাকিল অন্তিম সময়তো মই তোমাক দেখা দিছো তোমাক পানৰ বান্ধৱ বুলি মই আঁকোৱালি সাৱটি লৈছো হে ৰাম এ কৈলো যিটো মহাজ্ঞান এ ভকতি ব্ৰহ্মাত এ কৰিব বেকত তাক এ উদ্ধৱ তোমাৰ এৰা উদ্ধৱ সহস্ৰ দিব্য সহস্ৰ বছৰ তপস্যা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই মোৰ পৰা ভকতিৰ মহাজ্ঞান ভাগৱত পাইছিলে তোমাৰ কিমান পুণ্য তোমাৰ কিমান ভাল ভাগ্য চোৱা বোলে কি বৈকুণ্ঠলৈ যোৱাৰ আগত তোমাক দি যাম এতিয়া মই তোমাক অনাথ কৰি থৈ নাযাওঁ ভকতিৰ যি ৰহস্য তত্ত্ব গোটেইখিনি মই তোমাক মোৰ প্ৰাণৰ বান্ধৱক মই আজি দি যাম হে ৰাম এ হেন কৃপা বাক্য বাণী শুনিয়া স্বামীৰ এ মহাস্নেহে শিহৰিল এ সমস্তে শৰীৰ এ দুয়ো নয়নৰ নিৰধাৰে বহি যায় এ কৰজোৰে বুলিলন্ত উদ্ধৱে দুনাই উদ্ধৱে দুই চকুৰ পৰা
চকু পানী বুৱাই বুৱাই কৃষ্ণৰ প্ৰেমত আকৌ আনন্দিত হৈ গ'ল